হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউপি এক্সাম পুলিচ পেপাৰ 2026 মডেল কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ। সেই মডেল কুৱেশ্যন পেপাৰৰ বিষয়ে আজি আলোচনা কৰিম। তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, প্ৰাণী জগতৰ সবাতোকৈ আদিম প্ৰাণীবিধ কি? প্ৰাণী জগতৰ সবাতোকৈ আদিম প্ৰাণীবিধ কি বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আদ্যপ্ৰাণী। প্ৰাণী জগতৰ সবাতোকৈ আদিম প্ৰাণীবিধ হৈছে আদ্যপ্ৰাণী। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, জীৱ জগতৰ ক্ষুদ্ৰতম গোটটো হ'ল। জীৱ জগতৰ ক্ষুদ্ৰতম গোটটো কি বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰজাতি। জীৱ জগতৰ ক্ষুদ্ৰতম গোটটো হ'ল প্ৰজাতি। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, সকলো জীৱৰ দেহ গঠনৰ একক কোৱা হয়। সকলো জীৱৰ দেহ গঠনৰ এককক কি বুলি কোৱা হয় সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কোষ। সকলো জীৱৰ দেহ গঠন এককক কোৱা হয় কোষ। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, কোষ নামটো প্ৰথমে দিছিল। কোষ নামটো প্ৰথমে কোনে দিছিল বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰবাৰ্ট হুক। কোষ নামটো প্ৰথমে ৰবাৰ্ট হুকে দিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, কোষৰ ভিতৰত থকা সকলো কাম নিয়ন্ত্ৰণ কৰে। কোষৰ ভিতৰত থকা সকলো কাম নিয়ন্ত্ৰণ কিহে কৰে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কোষকেন্দ্ৰ। কোষৰ ভিতৰত থকা সকলো কাম নিয়ন্ত্ৰণ কৰে কোষকেন্দ্ৰই। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, কোষৰ শক্তিৰ কাৰখানা হ'ল। কোষৰ শক্তিৰ কাৰখানা কি বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাইটকণ্ড্ৰিয়া। কোষৰ শক্তিৰ কাৰখানা হ'ল মাইটকণ্ড্ৰিয়া। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰ'টিন সংশ্লেষণৰ কেন্দ্ৰস্থল হ'ল। প্ৰ'টিন সংশ্লেষণৰ কেন্দ্ৰস্থল কি বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাইবজম। প্ৰ'টিন সংশ্লেষণৰ কেন্দ্ৰস্থল হ'ল ৰাইবজম। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম হ'ল। অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম কি বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাইৰাছ। অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম হ'ল ভাইৰাছ। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, সালোক সংশ্লেষণৰ কাৰণে কাৰ্যকৰী ৰংটো কি। সালোক সংশ্লেষণৰ কাৰণে কাৰ্যকৰী ৰংটো কি বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সেউজীয়া। সালোক সংশ্লেষণৰ কাৰণে কাৰ্যকৰী ৰংটো হৈছে সেউজীয়া ৰং। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, মানুহৰ কোষত ক্ৰম'জম কিমান থাকে। মানুহৰ কোষত ক্ৰম'জম কিমান থাকে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 23 যোৰ। মানুহৰ কোষত ক্ৰম'জম 23 যোৰ থাকে। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, জীৱ বিৱৰ্তনৰ জনক কোন। জীৱ বিৱৰ্তনৰ জনক কোন বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডাৰউইন। জীৱ বিৱৰ্তনৰ জনক হৈছে ডাৰউইন। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰযোজনবিদ্যাৰ জনক কোন। প্ৰযোজনবিদ্যাৰ জনক কোন বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব
অপশ্যন ডি মেণ্ডেল। প্ৰজননবিদ্যাৰ জনক হৈছে মেণ্ডেল। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে আলুৰ বৈজ্ঞানিক নাম কি? আলুৰ বৈজ্ঞানিক নাম কি বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চলানাম টিউবাৰোচাম। আলুৰ বৈজ্ঞানিক নাম হৈছে চলানাম টিউবাৰোচাম। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে মানুহৰ শৰীৰত থকা লিপিডৰ নাম কি? মানুহৰ শৰীৰত থকা লিপিডৰ নাম কি বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কলেষ্টৰল। মানুহৰ শৰীৰত থকা লিপিডৰ নাম হৈছে কলেষ্টেৰল। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে তেজৰ ৰক্তকণিকাৰ পৰিমাণ কিমান? তেজৰ ৰক্তকণিকাৰ পৰিমাণ কিমান বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 45%। তেজৰ ৰক্তৰ পৰিমাণ হৈছে 45%। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে কোষীয় শ্বসনৰ বাবে দায়িত্বশীল কোষাণু হ'ল। কোষীয় শ্বসনৰ বাবে দায়িত্বশীল কোষাণু কি বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাইটকণ্ড্ৰিয়া। কোষীয় শ্বসনৰ বাবে দায়িত্বশীল কোষাণু হ'ল মাইটকণ্ড্ৰিয়া। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে উদ্ভিদ কোষত থকা বৃহৎ টাইক কোৱা হয়। উদ্ভিদ কোষত থকা বৃহৎ টাইক কি বুলি কোৱা হয় বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেকুল। উদ্ভিদ কোষত থকা বৃহৎ টাইক কোৱা হয় বেকুল। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে তলৰ কোনটোক আত্মগাঁঠি মুনা বুলি কোৱা হয়। তলৰ কোনটোক আত্মগাঁঠি মুনা বুলি কোৱা হয় সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লাইজম। লাইজম আত্মগাঁঠি মুনা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে গাখীৰত তোৱা এক শৰ্কৰাবিধৰ নাম কি? গাখীৰত তোৱা এক শৰ্কৰাবিধৰ নাম কি বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গেলেক্টজ। গাখীৰত তোৱা এক শৰ্কৰাবিধৰ নাম হৈছে গেলেক্টজ। নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে জীৱক শক্তি প্ৰদান কৰে। জীৱক কিহে শক্তি প্ৰদান কৰে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাৰ্বহাইড্ৰেট আৰু লিপিডে। জীৱক শক্তি প্ৰদান কৰে কাৰ্বহাইড্ৰেট আৰু লিপিডে।